কোন তাৰিখে এডিআৰই ৰিজাল্ট দিব, অসম পুলিচৰ কোনদিনা ৰিজাল্ট দিব, OMR চিট কেতিয়া দেখা পাম, এইবিলাকৰ উত্তৰ এটাই থাকে, এডিআৰই ৰিজাল্ট কেতিয়া দিব। প্ৰশ্নবোৰৰ উত্তৰ দি মই ভাল পাওঁ, কাৰণ আপোনালোকৰ যিমানেই মই প্ৰশ্নৰ উত্তৰ দিব পাৰোঁ, সিমানেই অসমৰ নতুন প্ৰজন্মৰ মাজত বিশ্বাস আহে যে আমি স্বচ্ছতাৰ মাজেৰে কাম কৰিছোঁ। যোৱা 1 লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলোঁ, লাহে লাহে 1.5 লাখ চৰকাৰী চাকৰিলৈ মই গতি কৰোঁ। এডিআৰই ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যিটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ, তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। পৰহি দিনাখন লোকসেৱা আয়োগত এইবাৰৰ পৰীক্ষাত পাছ কৰা 200জন যুৱক যুৱতীক চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ হাতত তুলি দি মই আকৌ এবাৰ প্ৰাপ্তিৰ আনন্দ অনুভৱ কৰিছিলোঁ। মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতেই আমি এডিআৰই ৰিজাল্ট দিম। কিন্তু এডিআৰই ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই, কাৰণ প্ৰত্যেকখন বহি বা OMR চিট এনচাৰ কি এতিয়া আপোনালোকৰ হাততেই আছে। গতিকে সেৱাই ৰিজাল্ট দিয়ক বা নিদিয়ক, আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে।